দেখিছে বিশেষভাৱে সিদ্ধান্তসমূহ আজি সিদ্ধান্তসমূহ ল'ব পৰাটো এটা ডাঙৰ সফলতা। বিগত সময়ছোৱাত আমি দেখিছোঁ যে ভাৰতবৰ্ষই বিভিন্ন ক্ষেত্ৰত কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছে, শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিছে, যি বিশ্বৰ চকুত ভাৰতবৰ্ষ অধিক শক্তিশালী ৰূপত পৰিগণিত হৈছে। আমি কেইমাহমান আগতে আমি কাশ্মীৰৰ ঘটনাটো দেখিলোঁ যে যি সন্ত্ৰাসবাদীয়ে নিৰ্মমভাৱে আজি নিৰীহ লোকসকলক হত্যা কৰিলে, তাৰ ফলস্বৰূপে ভাৰতবৰ্ষই যেনেধৰণে এটা তেওঁলোকে এটা তাৰ বিৰুদ্ধে তেওঁলোকে এটা ব্যৱস্থা গ্ৰহণ কৰিলে, সেইটো বিশ্ব শলাগিছে। কাৰণ সেইটো হৈছে ডিচিশ্যন মেকিং। আজি কম সময়ৰ ভিতৰতে ভাৰতবৰ্ষই সেই ডিচিশ্যনটো ল'ব পাৰিছে। তাৰ আগতো ভাৰতবৰ্ষই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে জিৰ' টলাৰেঞ্চ লৈছে। তাৰ উদাহৰণ আমি দেখিছোঁ। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়া এটা সবল নেতৃত্ব, ডিচিশ্যন ল'ব পাৰে, শুদ্ধ সময়ত তেওঁ সঠিক সিদ্ধান্ত ল'লে, যাৰ ফলত আজি ভাৰতবৰ্ষৰ ছবি, এক শক্তিশালী ছবি, সামৰিকভাৱে যে ভাৰতবৰ্ষ শক্তিশালী, সেইটো আজি বিশ্বৰ বুকুত প্ৰমাণিত হৈছে। আপোনালোকে দেখিছে যে ইনফ্ৰাষ্ট্ৰাকচাৰ, আন্তঃগাঁথনি, এখন ৰাষ্ট্ৰ যদি আগবাঢ়ি যাব লাগে, আমি বাহ্যিকভাৱে মই কৈছোঁ যিটো দেখা শক্তি, সেইটো হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ, আন্তঃগাঁথনি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যথেষ্টখিনি অভিজ্ঞতা আছে, বিদেশ তেখেতে ভ্ৰমণ কৰিছে। কিন্তু আমি দেখিলোঁ যে তেখেতে বিদেশ ভ্ৰমণ কৰি কিছু কথা শিকিছে আৰু সেই কথাবিলাক ভাৰতবৰ্ষত ৰাষ্ট্ৰখনত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে। উদাহৰণস্বৰূপে বন্দে ভাৰত যিটো এখন শক্তিশালী এটা কানেক্টিভিটি, ৰেল কানেক্টিভিটি, আমি বিদেশত যাওঁতে দেখিছিলোঁ যে শক্তিশালী ৰেল কানেক্টিভিটি তেওঁলোকৰ আছে। কিন্তু ভাৰতবৰ্ষত গোটেই ৰেলৱে ট্ৰান্সপৰ্ট ছিষ্টেমটোক শক্তিশালী কৰিবৰ কাৰণে বন্দে ভাৰত যি সুন্দৰভাৱে এটা ৰেপিড ট্ৰান্সপৰ্ট ছিষ্টেম, ৰেলৱে কানেক্টিভিটিটো ব্যৱহাৰ কৰিছে। আজি ভাৰতবৰ্ষৰ বাহিৰৰ মানুহখিনিও তাক শলাগিছে যে হয়, ভাৰতবৰ্ষ আজি সঠিক দিশত আমাৰ আন্তঃগাঁথনিৰ দিশত আগবাঢ়ি গৈছে। কানেক্টিভিটি বুলি কয় তিনিটা কথা আমি কওঁ: এয়াৰ কানেক্টিভিটি, আমাৰ ৰোড কানেক্টিভিটি আৰু ৰেলৱে কানেক্টিভিটি। এটা সময়ত বহুতো ৰিম'ট কৰ্ণাৰবিলাক আছিল। আজি ভাৰতবৰ্ষৰ নহয়, অসমৰে বিভিন্ন মেঘালয়ত আৰু ৰেলৱে কানেক্টিভিটি নাছিল। শেহতীয়াভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি সেই স্থানবিলাকলৈ আজি ৰেলৱে কানেক্টিভিটি আহিছে। আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 80-85% মানুহে ৰেলৱে কানেক্টিভিটি ব্যৱহাৰ কৰে। এয়াৰ কানেক্টিভিটি কম মানুহে ব্যৱহাৰ কৰে। তাৰপিছতে আমাৰ চবতকৈ বেছি ব্যৱহাৰ কৰে আমাৰ ৰোড কানেক্টিভিটি। আজি ভাৰতবৰ্ষত ৰোড কানেক্টিভিটি যথেষ্টখিনি বৃদ্ধি পাইছে। লগতে আমাৰ ৰাজ্যখনতো আজি উত্তৰ পূবত আজি ৰোড কানেক্টিভিটি ভাল হৈছে, ৰাস্তা পদূলি দলং হৈছে। আজি ব্ৰহ্মপুত্ৰৰ ওপৰত আজি আমি কেইবাখন ডাঙৰ সেতু আজি নিৰ্মাণ হৈছে, ঢলা শদিয়া, ধুবুৰী ফুলবাৰী। আজি আমি ব্ৰহ্মপুত্ৰৰ ওপৰত আমাৰ গুৱাহাটী আমাৰ উত্তৰ গুৱাহাটী ডাঙৰ ৰেলৱে ব্ৰিজ, ৰেল কাম, আমাৰ ৰোড ব্ৰিজ আজি নিৰ্মাণ হৈ আছে। কেইবা হাজাৰ কোটি টকাৰ আমাৰ 6 গাঁও অঞ্চল সামৰি পেলাই আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলং হৈছে, নাৰেংগী কুৰুৱাৰ ওপৰত নতুন দলং হৈছে। এইবিলাকে অসমৰ এক নতুন দিশ সূচাইছে। আমি যাতে ভৱিষ্যতে অসমখনক বা ভাৰতবৰ্ষক শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰিব পাৰোঁ, তাত কানেক্টিভিটি, যোগাযোগ ব্যৱস্থাই এটা ডাঙৰ ভূমিকা গ্ৰহণ কৰে। আৰু সেইকাৰণে খুব কম সময়ৰ ভিতৰতে আমি উত্তৰ পূৰ্বাঞ্চলকে ধৰি পেলাই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যবিলাকত আজি এক্সপ্ৰেছ হাইৱে হৈছে। আজি অসমতো কেইমাহমান আগতে আমাৰ গাডকাৰী ডাঙৰীয়াই আমাৰ অসমলৈ প্ৰায় 12,000 কোটি টকাৰ আমাৰ ৰিং ৰোডকে আৰম্ভ কৰি আমাৰ নুমলীগড় গহপুৰৰ মাজত টানেলকে আৰম্ভ কৰি পেলাই যথেষ্টখিনি কেইবাটাও অভিলাষী আঁচনি তেওঁলোকে অনুমোদন দিছে, যিয়ে আমাৰ অসমৰো এটা নতুন অৰ্থনৈতিক দিশত এটা শক্তিশালী দিশলৈ আমাক আগবঢ়াই লৈ যাব। 4টা বছৰত অসমত আমাৰ আত্মসহায়ক গোটবিলাকে 4,000 কোটি টকা বেংকৰ পৰা তেওঁলোকে লোন পাবৰ কাৰণে সক্ষম হৈছে। যিটো মহিলাসকলে যিটো এণ্টাৰপ্ৰিনাৰশ্বিপ, এইটো বৰ ডাঙৰ কথা। অসমত এতিয়া CD ৰেচিঅ' বাঢ়িছে। এটা সময়ত CD ৰেচিঅ' মাত্ৰ 50%, 50% আছিল। যিখিনি সময়ত ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যবিলাকত CD ৰেচিঅ' আছিল, বেংকৰ CD ৰেচিঅ'টো তেওঁলোকৰ 70% এবাব আছিলে। আমাৰ অসমত আমি চৰকাৰ কৰাৰ আগতে 40% দিলোঁ। কিন্তু আজি আমাৰ অসমত CD ৰেচিঅ' প্ৰায় 70%ৰ ওচৰ আছে গৈছোঁ, যিটো আমি কেন্দ্ৰীয় অন্যান্য ৰাজ্যবিলাকৰ তুলনাত আমি অসমে সমানে গৈছোঁ। তেওঁলোকৰ বাঢ়ি গৈছে, কাৰণ ইমান ডাঙৰ গেপটো এদিনতে নাইকিয়া কৰিব নোৱাৰে। তথাপিও ভাল কথা, অসমৰ মহিলাসকলে 4,000 কোটি টকাৰ আজি বেংকৰ পৰা লোন তেওঁলোকে লৈ পেলাই ব্যৱসায় বাণিজ্য কৰিছে।
কিন্তু এটা মহিলা সবলীকৰণৰ এটা ডাঙৰ চিন বেংকবিলাকে আজি সুন্দৰভাৱে তেওঁলোকক লোন দিছে আৰু লগতে বেংকৰ লোন ঘূৰোৱাৰ সংখ্যা অসমৰ প্ৰায় 92% অসমৰ মহিলাই বেংকৰ লোন ঘূৰাই আছে গতিকে মহিলা সবলীকৰণ আজি অসমৰ মহিলাসকলে ভালকৈ তেওঁলোকৰ দায়িত্ব পালন কৰি আছে সেল্ফ হেল্প গ্ৰুপৰ জৰিয়তে হওক বা অন্যান্য সবলীকৰণ মহিলা সবলীকৰণ এম্পাৱাৰমেণ্টৰ আঁচনিৰ জৰিয়তে হওক কিষাণ ক্ৰেডিটৰ জৰিয়তেও বিভিন্ন কৃষকসকলে বেংকৰ যেতিয়া লোৱা লোনবিলাকো তেওঁলোকে ঘূৰাই দিবলৈ সক্ষম হৈছে ইয়াৰ পৰা কি সূচাইছে যে সবল বেংকিং এটা পৰিৱেশ আজি ভাৰতবৰ্ষত সৃষ্টি হৈছে আজি অসমতো সৃষ্টি হৈছে যাৰ কাৰণে আজি অসমৰ সামগ্ৰী আজি বাহিৰলৈ আমি ৰপ্তানি কৰিব পাৰিছোঁ আমাৰ অসমৰ যুৱকসকলে আজি কৃষি ক্ষেত্ৰত তেওঁলোকে অগ্ৰণী হৈছে আজি বাহিৰৰ পৰা আমি বস্তু কৃষি সামগ্ৰী বা অন্যান্য মাছজাত সামগ্ৰী আমাৰ আহে কিন্তু আজি আমাৰ যুৱকবিলাকেও সুন্দৰভাৱে কৃষি কৰ্ম তেওঁলোকে কৰিছে মীন পালন কৰিছে গতিকে আৰু ডায়েৰী কৰিছে আজি অসমত ডায়েৰী ডেভেলপমেণ্ট কৰ্পৰেশ্যনে আজি অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি 1000 কোটি টকা ইনভেষ্টমেণ্ট কৰিবলৈ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ যাৰ জৰিয়তে মানে এটা ব্লু ৰিভলিউশ্যন যাত যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰিব পাৰে সেই পৰিকল্পনা কৰা হৈছে গতিকে মই 11টা বছৰ যি সফলতাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰখন আজি কৰিছে তাৰ যিবিলাক আঁচনি সেইখিনিও ক'লোঁ আৰু সামগ্ৰিকভাৱে তাৰ পৰা অসম লাভান্বিত হৈছে আমি অসমৰ ষ্টেক হোল্ডাৰ হিচাপে আপোনাক এটা সৰু উদাহৰণ দিছোঁ কেন্দ্ৰীয় চৰকাৰৰ বাজেটত সাক্ষী বুলি স্পেচিয়েল এছিষ্টেঞ্চ এটা প্ৰজেক্ট আছে তাত 1 লাখ কোটি টকা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যবিলাকৰ কাৰণে ৰখা হয় আন্তঃগাঁথনি উন্নয়নৰ কাৰণে আমাৰ অসমত এটা সময়ত এনেকুৱা পৰিৱেশ আছিল আমি সময়মতে ইউটিলাইজেশ্যন চাৰ্টিফিকেট কেন্দ্ৰক আমি ঘূৰাই দিব নোৱাৰোঁ বা আমাৰ দিবলগা ষ্টেট শ্বেয়াৰটো আমি দিব নোৱাৰোঁ সেইকাৰণে আমি আমাৰ যিটো আমাৰ প্ৰাপ্য সেই প্ৰাপ্যৰ পৰা বঞ্চিত হওঁ আমি সদায় কি কৈ থাকোঁ যে আমাৰ দিল্লী বহুত দূৰত দিল্লীয়ে আমাক অৱহেলা চকুৰে চায় কিন্তু আজি সেই কথা নাই আজি অসমে নিজৰ এফিচিয়েঞ্চিৰ ওপৰত নিজে ভৰি দিছে আৰু কেন্দ্ৰীয় চৰকাৰে আমাক সহযোগিতাৰ হাত আগবঢ়াইছে আৰু সেইকাৰণে যোৱা সময়ছোৱাত অসমে এটা সময়ত 41,000 কোটি টকা খৰচ কৰিব পাৰিছিল সেইখন অসমে আজিৰ দিনত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি 1,47,000 কোটি টকা যোৱা বিত্তীয় বৰ্ষত আমি খৰচ কৰিবলৈ সক্ষম হৈছোঁ এতিয়া কথাটো ভাবক যে ষ্টেটবিলাকে নিজৰ এফিচিয়েঞ্চিটো বিল্ড আপ কৰিব লাগিব আৰু কেন্দ্ৰীয় চৰকাৰে যদি ষ্টেটবিলাকক সমান চকুৰে চায় তেতিয়াহ'লে ষ্টেটবিলাক আগবাঢ়ি যাব পাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত